টাইমিটৰ দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত দিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ এগৰাকী নেতাৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। ভয়ংকৰ এটা কুকৃতি পোহৰলৈ আহিছে। বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে উঠিছে নাৰী নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ। খুদ পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত স্বামীৰ নিৰ্যাতনৰ কথা সকলো বিৱৰি কৈছে। জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা চাঞ্চল্যকৰ খবৰ দি আছো। নিৰ্বাচনৰ পূৰ্বে এগৰাকী বিজেপি নেতাৰ কুকৃতি পোহৰলৈ আহিছে। প্ৰভাৱশালী এগৰাকী নেতাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। খুদ পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে স্বামীৰ নিৰ্যাতনৰ কথা। ৰাজ্যিক পৰ্যায়ৰ প্ৰভাৱশালী নেতা হিতেশ কলিতাৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ অভিযোগ। ছেপ্টেম্বৰত মা মহামায়া মন্দিৰত বিয়াত বহিছিল এগৰাকী যুৱতীৰ সৈতে। বিয়াৰ পিছতে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ঘটনাৰ পাছতে 5জনকৈ লোকৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে গোচৰ ৰুজু কৰিছে। হাতীগাঁও থানাত হিতেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পত্নীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ 120/417/525/324/313 ধাৰা লগতে 153/21 নম্বৰতো গোচৰ পঞ্জীয়ন কৰিছে হিতেশ কলিতাৰ বিৰুদ্ধে। আৰু বৰ্তমান সময়ত আৰক্ষী অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ তদন্ত। আমি জনাই আছো এই মুহূৰ্তত আটাইতকৈ চৰ্চিত বিষয়, এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনৰ পূৰ্বে এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বিয়াৰ পিছৰে পৰা শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল এইগৰাকী বিজেপিৰ প্ৰভাৱশালী নেতা হিতেশ কলিতাই। বিজেপিৰ প্ৰভাৱশালী নেতাৰ তালিকাত আছে এইগৰাকী হিতেশ কলিতা। আৰু তেওঁৰ বিৰুদ্ধে উঠিছে নিৰ্বাচনৰ পূৰ্বে এই ভয়ংকৰ অভিযোগ। নাৰী নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। খুদ এই অভিযোগ আনিছে পত্নীয়ে। সংবাদ মাধ্যমৰ আগত চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰিছে। কেনেদৰে বিয়াৰ পাছৰ পৰা স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল পত্নীৰ ওপৰত। আৰু এই ঘটনাৰ পাছতেই পত্নীয়ে আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেইগৰাকী প্ৰভাৱশালী বিজেপি নেতা হিতেশ কলিতা বৰ্তমান তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ পাছতেই বৰ্তমান সময়ত তেওঁ পলাতক অৱস্থাত বুলি জানিব পৰা গৈছে। ছেপ্টেম্বৰত মা মহামায়া মন্দিৰত বিয়াত বহিছিল এগৰাকী যুৱতীৰ সৈতে। বিয়াৰ পিছতেই এনেধৰণৰ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ পাছত সমগ্ৰ বিষয়টোক লৈ যথেষ্ট এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তাৎক্ষণিকভাৱে পত্নীয়ে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাৰ অন্তৰালত 5জন লোকৰ নাম সাঙুৰ খাই পৰিছে। 5জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। হাতীগাঁও থানাত হিতেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। বৰ্তমান সময়ত আৰক্ষীৰ তদন্ত কেনে পৰ্যায়ত আগবাঢ়ে, বিজেপিৰ প্ৰভাৱশালী নেতা হল বুলি তেওঁ হাৰি যাব নেকি, এই মুহূৰ্তত কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু এই মুহূৰ্তত পত্নীৰ কিছু ভাষ্য আছে, প্ৰতিক্ৰিয়া আছে। আমি প্ৰথমে তেওঁৰ ভাষ্য আগবঢ়াব বিচাৰিম। যি এইবাৰৰ 2021 প্ৰাৰ্থী, তেওঁ ছয়গাঁও টকৰাদিয়াত ঘৰ। আৰু এই মানুহজনৰ লগত মোৰ চিনাকি আগৰ পৰা একো নাছিলে, কিন্তু যোৱা এপ্ৰিল মে মাহত তেওঁলোকে আমাৰ ঘৰৰ থ্ৰু দি তেনেকৈ বিয়াৰ কাৰণে যোগাযোগ কৰে। আৰু সেই মৰ্মে তেওঁৰ লগত মোৰ ছেপ্টেম্বৰৰ 6 তাৰিখে মহামায়া মন্দিৰত, বগৰীবাৰী মহামায়া মন্দিৰত তেওঁৰ লগত মোৰ তেওঁলোকৰ বৰ্ড মতে বিয়া হয়। আৰু আনুষ্ঠানিকভাৱে যিখিনি ঘৰত কৰা যায় তো সেইখিনি হয়। কিন্তু লাহে লাহে গম পাওঁ মানুহজন সম্পূৰ্ণৰূপে এজন ফ্ৰড মানুহ। আৰু বিৰাটে তেওঁ ধুৰন্ধৰ হয়। কোনো বস্তুতে মোক তেওঁ আগলৈ নিনিয়ে। লাহে 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 গম পাওঁ তেওঁ পূৰ্বতো আগতো তেনেকৈ তেওঁৰ স্ত্ৰী আছিলে বা কি, যিবোৰ আগত গম পোৱা নাছিলোঁ। সেনেকৈ কৰোঁতে যেতিয়া মই কথাখিনি তেওঁক ৰাজহুৱা কৰিম বা মই কিবা এটা একশ্যন ল'ম বুলি কওঁ, তেনে অৱস্থাত তেওঁ মোক বহুত ধৰণৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়। আৰু মানে খুব ৰিচেণ্টলি তেওঁ এজন তান্ত্ৰিকৰ পাল্লাত পৰে। এই তান্ত্ৰিকজনৰ নাম হৈছে তিলক কলিতা উৰ্ফে শম্ভু বাবা। তেওঁ মুকালমুৱাত ঘৰ।
আৰু সেই তান্ত্ৰিকজনৰ লগত তেওঁলোকে মিলি পেলাই মোক কিবা মাৰাৰ বা ডাইনী সজোৱাৰ কিবা কিবি এনেকৈ তেওঁলোকে ষড়যন্ত্ৰ কৰে, যিবোৰ মোৰ কাণত আহে। অহাৰ পাছত তেওঁ মোক সেইবোৰ নকৰিবলৈ বা কিয় কৰিছে এইবোৰ কওঁতে বা পাৰিবাৰিকভাৱে তেওঁলোকক, কিন্তু তেওঁ পলাতক হৈ থাকে, তেওঁ মোৰ ওচৰত নাই বা ফোনযোগে মোক যিখিনি তেওঁ ধমকি ধাবা ভাবুকি দিব পাৰে সেইখিনি দি গৈ আছে। নিৰুপায় হৈ বাধ্যত পৰি মই যোৱাকালি হাতীগাঁও থানাত, গুৱাহাটী হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰোঁ। ৰুজু কৰাৰ পিছত এই সময়লৈকে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ একশ্যন হোৱা নাই আৰু বাধ্যত পৰি মই আজি মিডিয়াৰ সাহায্য ল'বলৈ বাধ্য হৈছোঁ। কাৰণ তেওঁলোকে এনেধৰণৰ কাম যদি আজি বিজেপিৰ ইমান এটা চাফা এটা মানে দেখায় তেওঁলোকে যে আমি এনেকুৱা মানে কেণ্ডিডেট, আমি খুব ভাল চৰিত্ৰৱান কেণ্ডিডেট, কিন্তু এনেকুৱা এজন কালিমাখানা মানুহক কেনেকৈ মই বিজেপিৰ বহুত মানুহকে বহুত অথৰিটিকে মই বস্তুটো জনাইছোঁ, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। আৰু মই নাজানো এইটো বস্তুৰ আঁৰত কোন আছে, কেনেকৈ কি কৰিব গৈছে, কিন্তু মই বিচৰা নাই এইটো বস্তুলৈ কোনো ৰাজনীতি কৰক। মই সম্পূৰ্ণভাৱে ভুক্তভোগী, মোক প্ৰতাৰণা কৰিলে, গতিকে এইটো বস্তুৰ ন্যায়টো কেনেকৈ দিয়ে মই নাজানো। আৰু মই নিবিচাৰোঁ যাতে সি আগন্তুকভাৱে আৰু কোনোবা তৃতীয় বা চতুৰ্থ ছোৱালীক এনেকৈ যাতে সি প্ৰতাৰণা কৰিব পাৰে। এনেকুৱা মুখা পিন্ধা মানুহ আৰু কেনেকৈ যাতে ৰাইজক যেনে এটা আসন লৈ পেলাই তেনেকৈ ৰাইজকো যাতে শোষণ নকৰে, এইখিনি মই নিবিচাৰোঁ। গতিকে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, যাৰ কাৰণে আজি মই এইখিনি ক'বলৈ বাধ্য হৈছোঁ। আৰু আগন্তুক দিনত এইখিনি কৰিবলৈ যিখিনি মোৰ ন্যায়িক প্ৰক্ৰিয়া কৰিব আছে, মই সেইখিনি মই গোটেইখিনি আগুৱাই যাম। কিন্তু তাৰ বাবে যদি তেওঁলোকে মোক কিবা ভাবুকি বা কিবা যদি ক্ষতিকৰণ, দায়ী একমাত্ৰ এই হিতেশ কলিতাই থাকিব। তেওঁৰ লগতে দিলীপ কলিতা ওৰফে যিজন তান্ত্ৰিক বাবা আছে, শম্ভু বাবা বুলি কয়, তেওঁ সেইটো সম্পূৰ্ণৰূপে জড়িত থাকিব। তেওঁলোকে পুৰাপুৰি পৰিকল্পনা কৰি আছিলে। যিটো মোৰ সাক্ষী আছে তেনেকৈ মোৰ ওচৰত আহে, সেইদিনাখন মই ৰখাব যাওঁতে মোক হাতত কামুৰি দিয়ে। মই মেডিকেলো কৰিছোঁ, সমস্ত মেডিকেল ৰিপৰ্ট, বিয়াৰ তথ্য সমস্তখিনি মই FIR-ত মই গাঁঠি দিছোঁ। ইয়াৰ পিছতো তেওঁ পলাতক অৱস্থাত আছে। তেওঁ সন্মুখত মই আহিবলৈ বহুতবাৰ কৈছোঁ, আহ্বান কৰিছোঁ যে আহক, তথাপি তেওঁলোকে অহা নাই। আৰু কি ধৰণৰ কেনেকৈ কি চক্ৰান্ত কৰিছে, কিহৰ কাৰণে কৰিছে, আঁৰত কোন আছে, মই এতিয়া সেইটো কথা ক'ব পৰা নাই। বিয়া মোৰ ছেপ্টেম্বৰৰ 6 তাৰিখে তেওঁৰ লগত বিয়া হয়। আৰু তাৰপাছত মোটামুটি 1.5 মাহ ঠিক থাকে, কিন্তু লাহেকৈ যেতিয়া মই কথাবোৰ গম পাব, যেতিয়া মই প্ৰটেষ্ট কৰিব আৰম্ভ কৰিলোঁ, তেতিয়াহে তেওঁ এইবিলাক নানান ধৰণৰ মোৰ ওপৰত অত্যাচাৰ বা কিবা আৰম্ভ কৰে। এতিয়া আজি য'ত যেনেকৈ যি পাৰোঁ কৰিছোঁ, কিন্তু হয়তো তেওঁ সেইখিনি কথাও মোক কৈ আছে যে যিহেতু মই বিজেপিৰ এজন প্ৰাৰ্থী হয়, মই প্ৰেছাৰ দি পেলাই মোক এৰেষ্ট কৰিব নোৱাৰে, মই ৰুলিং পাৰ্টিৰ মানুহ হয়, গতিকে তুমি য'ত যেনেকৈ যি কৰা একো লাভ নহ'ব। তথাপি মই চাই লওঁ, মই ন্যায়ৰ আশা কৰিছোঁ। ৰুলিং পাৰ্টিয়ে হওক বা অপজিশ্যন হওক, মই কেয়াৰ নকৰোঁ। মই সম্পূৰ্ণভাৱে ভুক্তভোগী হয়। আৰু এইটো ন্যায়িক যদি এনেকৈ ব্যৱস্থা নহয়, তেনেহ'লে ক'ব লাগিব যে বিজেপিয়েও কি এনেকৈ কি কালিমাখানা মানুহকে তেওঁলোকে প্ৰশ্ৰয় দিয়ে নে তেওঁলোকে নিজে বনায়। মোৰ সেইটোৱে প্ৰশ্ন থাকিব। মহিলাগৰাকীৰ সেই চাঞ্চল্যকৰ ভাষ্য, কেনেদৰে ভয়ংকৰ পৰিকল্পনা কৰিছিল এগৰাকী বিজেপিৰ প্ৰভাৱশালী নেতাই। জনতাৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজেপি আৰু দুৰ্নীতিগ্ৰস্ত লোকক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব বুলি উল্লেখ কৰি থকাৰ সময়ত খোদ নিজৰ দলতে আছে এনে এগৰাকী কলংকিত এগৰাকী বিজেপি নেতা। আৰু যিগৰাকী বিজেপি নেতাৰ কুকৃতি এতিয়া পোহৰলৈ আহিছে, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে খোদ পত্নীয়ে। ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁক মৃত্যু পৰ্যন্ত ভাবুকি প্ৰদান কৰিছিল, মাৰি পেলোৱা হ'ব বুলি ভাবুকি দিছিল, ডাইনী সজোৱা হ'ব বুলি এক ভয়ংকৰ পৰিকল্পনা ৰচিছিল। এজন বাবাৰ সৈতে মিলি, তান্ত্ৰিকৰ সৈতে মিলি এইজন বিজেপিৰ প্ৰভাৱশালী নেতা হিতেশ কলিতাৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। এজন তান্ত্ৰিকৰ সৈতে মিলি তেওঁ পত্নীক ডাইনী সজোৱাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পাছত মৃত্যুৰ ভাবুকি দিছিল। আৰু সেই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে খোদ বিজেপিৰ এইগৰাকী প্ৰভাৱশালী নেতা হিতেশ কলিতাৰ বিৰুদ্ধে। সম্প্ৰতি তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে দলটোৱে বা আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে।